কামনা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো অলপ ব্যতিক্ৰম, কি দেখুৱাও চাই থাকক সকলোখিনি। এতিয়া গধূলি 6টা বাজি গৈছে আৰু আমি এয়া ৰাসলৈ যাবলৈ সাজু হৈছোঁ। আৰু ৰিয়াই এবাৰ ৰাসত প্ৰথম অভিনয় কৰিব, যিহেতু তাৰ আজি ভাও আছে। থাম্বনেইলখন চাই নিশ্চয় গম পাইছেই ৰিয়াই কি চৰিত্ৰত অভিনয় কৰিব, গতিকে শেষলৈকে চাই থাকক ভিডিঅ'টো। এইখিনি চব যা যোগাৰ কৰি লৈছোঁ, এনেকৈ এডাল মালা, আৰু অলপ দেৰি পিছতে যাম। এতিয়া সাজু হৈছোঁ আৰু এই বেগটোতে ভৰাই মেলি লৈ লৈছোঁ যি যি লাগিব। আৰু এয়া সকলোখিনি ৰেডি কৰি হৈ গ'ল। এতিয়া আমি আহি পালোহি আৰু এইফালে ৰাস আৰম্ভ হৈ গ'ল। গোটেইখিনি দেখুৱাব নোৱাৰিলেও যিখিনি দেখুৱাব পাৰোঁ দেখুৱাম। আৰু সেইখিনি ৰিয়া সাজু হৈ মানে আমি এতিয়া লগৰ দুজনমানৰ সৈতে ইয়াতে বহি আছোঁ। আমি আটাইকেইটা আহিলোঁ আৰু লগত মা আৰু মাহী আহিছে। সিহঁতি এইফালে ভিতৰত বহি আছেগৈ, ৰাস চাই আছে। এইফালে এতিয়া ৰিয়াই মেকআপ লৈ আছে আৰু মই তাইৰ লগতে লাগি থাকিবলগীয়া হৈছে। ভালকৈ বহি ৰাস চাবলৈ পোৱাই নাই। আৰু এইফালে এয়া বলোৰামে তাৰ পাছতে মেকআপ ল'বলৈ ৰৈ আছে। এইফালে এয়া একদম ধুনীয়াকৈ মেকআপ কৰি আছে। এতিয়া এইফালে এতিয়া ৰিয়া ড্ৰেছ চেছ কৰি ৰেডি হৈ আছে, একেবাৰে ফাইনেল লুক। এয়া কংসালৈ চলি আছে। এতিয়া দৈৱকী আৰু কংসৰ চৰিত্ৰত দুয়োজনে বহুত সুন্দৰ অভিনয় কৰিছে। দৈৱকীৰ চৰিত্ৰত স্নিগ্ধা গগৈয়ে অভিনয় কৰিছে আৰু অভিনেত্ৰীগৰাকীয়ে বহুত সুন্দৰ অভিনয় কৰিছে। কংসৰ চৰিত্ৰত এয়া দীপাংকৰ বৰাই বহুত সুন্দৰ অভিনয় কৰিছে। এইফালে এতিয়া নন্দালয় আৰম্ভ হৈছে। সকলোখিনি ভিডিঅ' কৰিব পৰা নহ'ল, যিখিনি সম্ভৱ দেখুৱাব পাৰোঁ সেইখিনিকে দেখুৱাইছোঁ। আৰু সকলোৱে নিজৰ নিজৰ চৰিত্ৰত সুন্দৰ অভিনয় কৰিছে।
মঞ্চত এয়া বকাসুৰে প্ৰৱেশ কৰিছে আৰু বকাসুৰ বধৰ কৃষ্ণৰ চৰিত্ৰত আমাৰ ৰিয়া অভিনয় কৰিব। অলপ ভয়ো লাগিছে কাৰণ ৰাসত এবাৰ প্ৰথম তাই অভিনয় কৰিব, কিন্তু তাই অলপো ভয় কৰা নাই, একেবাৰে সহজ হৈ আছে। কৃষ্ণ আৰু বলোৰামে গোপবালকৰ সৈতে নৃত্য কৰিছে।
কোনো ভয় নকৰিবা, মই চৰাইটোক ধৰি আনিম। ভিডিঅ'টো আজিলৈ ইমানেই। যদি চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।